মৰিগাঁও গৃহৰক্ষী কল্যাণ সন্থাৰ অসমৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল আয়োজন অতি পৰিতাপৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে গৃহৰক্ষী বাহিনীৰ দায়িত্বত থকা মন্ত্ৰী ৰূপেশ বালা কাটৰে অনুৰোধ জনাওঁ যে অসমৰ গৃহৰক্ষী বাহিনীত প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানসকলৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত। বিগত সময়ছোৱাত সন্থাই বিভিন্ন সময়তে বিভিন্ন মাধ্যমেৰে গৃহৰক্ষী জোৱানসকলৰ মৌলিক সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি আহিছো। আনকি বহুবাৰ আলোচনাত মিলিত হৈছিল যদিও আজি পৰ্যন্ত কোনো এখন চৰকাৰে আমাৰ গৃহৰক্ষীৰ মৌলিক সমস্যাসমূহৰ সমাধানৰ দিশে আগবঢ়া পৰিলক্ষিত নহল। বৰ্তমান অসমৰ গৃহৰক্ষী বাহিনীত প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানৰ সক্ৰিয় সংখ্যা প্ৰায় 24,696 জনৰ অধিক আৰু ইয়াৰ পৰিৱৰ্তে কৰ্তব্যৰ মকৰলৰ পদৰ সংখ্যা হ'ল 16,000 জন। ইয়াৰে অসম আৰক্ষী বিভাগৰ অধীনত আছে প্ৰায় 10,500 জন। ব্যক্তিগত খণ্ডৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰ্যালয়, ৰাষ্ট্ৰীয় উদ্যান, তেল শোধনাগাৰ, ৰেলৱে আৰক্ষী থানা আৰু অন্যান্য স্থানসমূহত আছে প্ৰায় 5,500 জন। কৰ্তব্যৰ পৰা কৰ্মহীন হৈ 6 মাহৰ পৰা 2 বছৰ পৰ্যন্ত ঘৰত আহি থাকিবলগীয়া হয় প্ৰায় 9,000 জন। যাৰ ফলতে গৃহৰক্ষী জোৱানসকলৰ পৰিয়ালটো চলোৱাত আৰ্থিক অৱস্থা একেবাৰে শোচনীয় হৈ পৰে। এনে সন্ধিক্ষণত অসম গৃহৰক্ষী বাহিনীত নতুনকৈ 5,000 যুৱক যুৱতী প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত সমগ্ৰ অসমৰ গৃহৰক্ষী জোৱানৰ লগতে সন্থাই কোনো ক্ষেত্ৰত মানি নলয় বুলি সংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰে। জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই আজিৰ এই সংবাদমেল অনুষ্ঠিত কৰিব বিচাৰিছোঁ। জয়তে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সংবাদ মাধ্যমৰ লগত জড়িত হোৱা সন্মানীয় কৰ্মীবৃন্দসকল, পোনপ্ৰথমতে আপোনালোকলৈ আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা জনাইছোঁ। আজিৰ এই যি সংবাদমেলখন আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ, আপোনালোকক অতি পৰিতাপৰে আমি জনাব বিচাৰিছোঁ যে যিখিনি সময়ত অসমত অতি মৰমৰ জুবিনদাৰ প্ৰতি ন্যায় বিচাৰি অসমৰ ৰাইজে ৰাজপথত প্ৰতিবাদ কৰি আছে, ঠিক তেনেধৰণৰ আজি আমি গৃহৰক্ষী জোৱানসকলৰ নিজৰ প্ৰাপ্য অধিকাৰৰ হকে আমি আজি সংবাদমেলৰ যোগেদি আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তথা গৃহ আৰু সংঘাত বিভাগৰ মাননীয় মন্ত্ৰী মহোদয়লৈ আজি কৰ জনাই আমি আমাৰ যি আজি চাওক অসমত অতি সক্ৰিয় 24,696 জন গৃহৰক্ষী জোৱান আছে আৰু তেনেস্থলত গৃহৰক্ষী জোৱানৰ সংখ্যা অনুপাতে অসমত মাত্ৰ 16,000 গৃহৰক্ষীৰ কৰ্তব্যৰ পদ আছে। অসম আৰক্ষী বিভাগৰ অধীনত আছে 10,500 জনৰ গৃহৰক্ষীৰ কৰ্তব্য পদ আছে আৰু এজেঞ্চি, কোম্পানী আৰু ব্যক্তিগত কৰ্তব্য পদ আছে। তেনে খণ্ডিখনত অসম গৃহৰক্ষী বাহিনীৰ অতিৰিক্তভাৱে 5,000 গৃহৰক্ষী যি নতুন প্ৰশিক্ষণ যি সিদ্ধান্ত গ্ৰহণ কৰিছে মাননীয় গৃহ বিভাগৰ মাননীয় মন্ত্ৰী ৰূপেশ বালা মহোদয়ে, এই সিদ্ধান্তটো শুনি অসমৰ 24,696 জন গৃহৰক্ষী জোৱানসকলে অতি দুখৰে মৰ্মাহত হৈছে। কিয়নো অসমত বৰ্তমান যি অনলাইন প্ৰক্ৰিয়াৰ মাধ্যমত গৃহৰক্ষী জোৱানসকলৰ নিযুক্তি প্ৰদান কৰিছে, য'ত 6 মাহ কৰ্তব্য কৰি 1 বছৰ 2 বছৰ পৰ্যন্ত বহি থাকিব লগা হয়, তেনে সন্ধিখনত অতিৰিক্তভাৱে 5,000 গৃহৰক্ষী জোৱানসকলৰ যি নতুন প্ৰশিক্ষণ দিব বিচাৰিছে, এই প্ৰশিক্ষণৰ ফলত বৰ্তমানৰ যি প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানসকলৰ কৰ্তব্যৰ পৰা বঞ্চিত হ'ব। গতিকে যি নতুনকৈ 5,000 গৃহৰক্ষী জোৱানসকলৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে যে অসমৰ মাননীয় গৃহ বিভাগৰ মাননীয় মন্ত্ৰী ৰূপেশ বালা মহোদয়ে এই সিদ্ধান্ত আমি মানি ল'ব পৰা নাই। অসমৰ গৃহৰক্ষী জোৱানসকলে ইতিমধ্যে অতি চিন্তাত পৰিছে, কাৰণ কি প্ৰতিটো জিলাতে গৃহৰক্ষী জোৱানৰ সংখ্যা হিচাপে কৰ্তব্যৰ পদ অতি নগণ্য, যাৰ ফলত এজন গৃহৰক্ষী 6 মাহ কৰ্তব্য কৰি 6 মাহ 1 বছৰ 2 বছৰ পৰ্যন্ত তেওঁলোকৰ যি অনলাইন প্ৰক্ৰিয়াৰ মাধ্যমত কৰ্তব্যত যি নিযুক্তি দিয়া হয়, এই অনলাইন প্ৰক্ৰিয়াটো অতি বিসংগতিপূৰ্ণ হৈছে। এই এজন গৃহৰক্ষী জোৱানসকলৰ
অনলাইন প্ৰক্ৰিয়াৰ এক বিপদ বিসংগতিৰ ফলত গৃহৰক্ষীজনসকলৰ কৰ্তব্যৰ পৰা বঞ্চিত হৈছে। তেনে খণ্ডিখনত আৰু অসমত যি গৃহৰক্ষী বাহিনীৰ যি প্ৰশিক্ষণ ল'ব বিচাৰিছে, এই প্ৰশিক্ষণৰ ফলত বৰ্তমানৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানসকলৰ অতিকৈ সমস্যাত পৰিব। যাৰ কাৰণে আজি এই সংবাদ মেলৰ যোগেদি অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কৰজোৰে অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনাৰ যি এই হঠকাৰী সিদ্ধান্ত অসমৰ সমগ্ৰ অসমৰ গৃহৰক্ষী জোৱানসকলৰ যি পৰিয়ালৰ প্ৰতি ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই যি নতুন প্ৰশিক্ষণৰ সিদ্ধান্তটো অতি সোনকালে বাতিল কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথাই আমাৰ যি এই ইতিমধ্যে আমি যোৱা 17-10-2025 তাৰিখে দিছপুৰ সচিবালয়ত অসমৰ মাননীয় গৃহ বিভাগৰ মাননীয় মন্ত্ৰী ৰূপেশ গলা মহোদয়ৰ কাৰ্যালয়ত আমি ইতিমধ্যে আমাৰ ফালৰ পৰা স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। আমি দাবী জনাইছোঁ যে বৰ্তমান অসমত 24,000 এই গৃহৰক্ষী জোৱানসকলক প্ৰথমে সংস্থাপন দিয়ক, পৰৱৰ্তী আপোনালোকে যি 5,000 গৃহৰক্ষী জোৱানসকলৰ প্ৰশিক্ষণ দিব বিচাৰিছে লাগিলে আৰু অতিৰিক্ত আৰু 10,000 দিয়ক, তাত আমাৰ কোনো দ্বিমত নাই। কিন্তু আমাৰ যি বৰ্তমানৰ যি প্ৰশিক্ষণ গৃহৰক্ষী জোৱান আছে তেওঁলোকক সংস্থাপন দিয়ক, পৰৱৰ্তী আপোনালোকৰ যি নতুন সিদ্ধান্ত লৈছে এই সিদ্ধান্ত দিলে আমাৰ কোনো দ্বিমত নাথাকিব। অন্যথাই সমগ্ৰ অসমৰ গৃহৰক্ষী জোৱানসকলে বৃহৎ গণতান্ত্ৰিক কাৰ্যসূচী লোৱাৰ কাৰণে আমি সাজু আছোঁ। গতিকে এই ক্ষেত্ৰত যদি অপ্ৰীতিকৰ ঘটনা হয় কিন্তু আমাৰ সন্থাই দায়ী নহয়। এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰৰ গৃহ বিভাগ দায়ী হ'ব আৰু গৃহ বিভাগৰ মাননীয় মন্ত্ৰী ৰূপেশ গলা মহোদয় দায়ী হ'ব। সেইকাৰণে আজিৰ এই সংবাদ মেলৰ যোগেদি যি নতুন 5,000 গৃহৰক্ষী জোৱানসকলৰ প্ৰশিক্ষণ লোৱাৰ সিদ্ধান্ত কৰিছে, এই সিদ্ধান্ত আমাৰ গৃহৰক্ষী জোৱানসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত অতি সোনকালে বাতিল কৰাৰ কাৰণে আমি কৰজোৰে আপোনাক অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয় হিন্দ, জয় গৃহৰক্ষী জোৱান। আমাৰ যি ছমহীয়া কৰ্তব্য হৈ আছে, এজন গৃহৰক্ষী জোৱানসকলৰ যি অনলাইন প্ৰক্ৰিয়াৰ মাধ্যমত কৰ্তব্য দিয়া হয়, কিছুমানৰ সময়মতে অনলাইন প্ৰক্ৰিয়াত নাম অন্তৰ্ভুক্ত হোৱাৰ কিছুমানৰ 1 বছৰ পৰ্যন্ত আমাৰ ইতিমধ্যে বহি আছে, যাৰ ফলত আমাৰ আৰ্থিক অৱস্থা একেবাৰে শোচনীয় হৈ পৰে। তেনে খণ্ডিকত যি নতুন সিদ্ধান্ত লৈছে এই সিদ্ধান্তৰ ফলত আমাৰ আৰ্থিক অৱস্থা আৰু শোচনীয় হৈ পৰিব। সেইকাৰণে এই নতুন যি গৃহৰক্ষী জোৱানসকলৰ যি সিদ্ধান্ত লৈছে এই সিদ্ধান্ত আমি বাতিল কৰাৰ কাৰণে আজি আমি দাবী জনাইছোঁ। ইতিমধ্যে আমি যোৱা 17-10-2025 তাৰিখে দিছপুৰ সচিবালয়ত আমাৰ মাননীয় গৃহ সংবাদ বিভাগৰ মাননীয় মন্ত্ৰী ৰূপেশ গলা মহোদয়ৰ কাৰ্যালয়ত গৈ আমাৰ ফালৰ পৰা এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ যে আমাৰ বৰ্তমানৰ 24,696 গৃহৰক্ষী জোৱানসকলৰ প্ৰথমতে সংস্থাপন দিয়ক, পৰৱৰ্তী আপোনালোকে যি নতুন প্ৰশিক্ষণৰ সিদ্ধান্ত লৈছে এই সিদ্ধান্ত আপোনালোকে পৰৱৰ্তী ল'ব। অন্যথাই আমি এই যি সিদ্ধান্ত এই সিদ্ধান্তৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ল'ম। আমি গৃহ আৰু সংবাদ বিভাগৰ মাননীয় মন্ত্ৰী আমি সাক্ষাৎকাৰৰ কাৰণে আমি কেইবাবাৰো আমি লেটাৰ দিছোঁ, কিন্তু আজি পৰ্যন্ত আমাৰ এই সাক্ষাৎকাৰ দিয়া নাই। কিন্তু আমি অফিচত গৈ পেলাই আমাৰ ফালৰ পৰা স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। ইয়াৰ উপৰি অসমৰ অতিৰিক্ত মুখ্য সচিব গৃহ বিভাগৰ তথা ৰাজনীতি বিভাগৰ মুখ্য সচিব মহোদয় আমি সাক্ষাৎ কৰি আমাৰ যি বৰ্তমানে গৃহৰক্ষী জোৱানসকলৰ যি জ্বলন্ত সমস্যা এই সমস্যা বিষয়ে আমি আলোচনা মিলিত হৈছিলোঁ। তেখেতে আমাক আশ্বাস দিছিলে যে আপোনালোকৰ যি সমস্যা এই সমস্যা অতি সোনকালে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সমাধানৰ কাৰণে সিদ্ধান্ত ল'ব। হয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5,000 গৃহৰক্ষী ল'ব বুলি খবৰ পায়। পুৰণা গৃহৰক্ষী 26,000 পুৰণা গৃহৰক্ষীসকলে বহুত দুখ প্ৰকাশ কৰিছে, কিয়নো এই 5,000 গৃহৰক্ষীক লৈ এই পুৰণা গৃহৰক্ষীসকলক হেতালি খেলিবলৈ লৈছে, তাৰ বাবে বহুত দুখ কৰিছে। আৰু যিটো পুৰণা গৃহৰক্ষী তেতিয়াৰ পৰা আমি চাই আছোঁ বছৰ বছৰ ধৰি এই চৰকাৰক সহায় কৰা পুৰণা হোমগাৰ্ডক যেনেকৈ গাত পিন্ধা কাপোৰৰ দৰে ব্যৱহাৰ কৰি আছে। এই যেনে নতুন পিন্ধিব, পুৰণা হ'লে দলিয়াই পেলাব, তেনেকুৱাক লৈ পেলাই বহুত এই ক্ষেত্ৰত বহুত মানুহৰ দুখ হৈছে। মানে কি এই দেশ প্ৰেমী দেশ সেৱাৰ দেশ মাতৃসেৱাত
বহুতো গৃহৰক্ষী ডিউটি ক্ষেত্ৰতে হওক য'তে নহওক ডিউটি ক্ষেত্ৰত বেছিকৈ আহুতি দিছে এইখিনি এই চৰকাৰে সাহায্য দিয়াটো মৃত গৃহৰক্ষীক দিবলৈ অহাটো দূৰৰে কথা আৰু মৃত গৃহৰক্ষী পৰিয়ালৰ ঘৰত খবৰ ল'বলৈকে সময়ৰ অভাৱ সেইখিনিক লৈ বহুত আঘাত পাইছোঁ চবেই গুলি খাম বুলিয়ে ভাবি গৈছে চবেই তেনেকুৱা হেৰি হৈ গৈছে গতিকে চবৰে মন চব গাবোৰ মৰিবলৈ মন যায় জীয়াই থাকিবলৈ মন ইমান অশান্তি দিছে ইমান শাস্তি দিছে মানে কি দুখ কৰিলে যেনেকৈ চোৰ ডকাইতক পানিছমেণ্ট দিয়ে তেনেকৈ দিয়া দি আমাক দিবলৈ লৈছে গতিকে এইখিনি আমি ৫,০০০ গৃহৰক্ষী নতুনকৈ হ'বলগীয়া এইখিনি বন্ধ কৰক যদি আমাৰ দাবী এইখিনিয়ে একদম আমি হাতযোৰ কৰি বন্ধ কৰিবলৈ অনুৰোধ জনাইছোঁ তাকে যদি নকৰে আমাৰ গৃহৰক্ষী পুৰণা গৃহৰক্ষী মাইকী ল'ৰা ছোৱালী সকলো এই ৰাস্তাত আহি আমি ধৰ্মঘট পালন কৰিম তাতে যদি যি হ'ব আমি আমাৰ দাবী মানিবই লাগিব নামানিলে আমি জঙ্গী আন্দোলন কৰিম এইখিনি কৈ মোৰ সমূহ প্ৰাৰ্থনা মই কৰিছোঁ